হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই তোমালোকৰ মাজত লৈ আহিছোঁ আজি HSLC এক্সাম 2024ত হৈ যোৱা ইলেক্টিভ ছাবজেক্টৰ কুৱেশ্যন পেপাৰ হিন্দী আৰু তোমালোকে এইখন কুৱেশ্যন পেপাৰ সম্পূৰ্ণ চাবলৈ পাবা। চ' হিন্দী ইলেক্টিভৰ গ্ৰুপ A+B ফুল মাৰ্কছ 100 দিয়া থাকিব আৰু 5 মাৰ্ক তোমালোকে জানাই 30 পাব লাগিব আৰু টাইম দিয়া থাকিব 3 ঘণ্টা মানে 3 hours। চ' তাৰপিছতে তোমালোকে গ্ৰুপ A ফুল মাৰ্কছ 50 এইবিলাকো তোমালোকে নিশ্চয় জানা। এতিয়া চাই যাওক কুৱেশ্যন পেপাৰখন। চ' প্ৰথমে তোমালোকে 1 নম্বৰটো দিয়া আছিলে যে নিম্নলিখিত প্ৰশ্ন কে উত্তৰ পূৰ্ণ বাক্য মে দ 1/4 যিকোনো 4টা লিখিব লাগিব। তাৰপিছত 2 নম্বৰটো দিয়া আছিলে নিম্নলিখিত প্ৰশ্ন কে উত্তৰ সংক্ষেপ মে দ 2 নম্বৰৰ 9টা 18 মাৰ্ক আছিলে। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আছিলে তোমালোকৰ। তাৰপিছত নিব কি ঈদ নিজ কি ঈদ এইটো পাঠকে সন্দেশ কো ৰেখান্ত কৰোঁ। চ' এইটো তোমালোকৰ ভেৰি চিম্পল এটা কুৱেশ্যন আহিছিলে, এইটো তোমালোকে নিশ্চয় জানা। চ' তাৰপিছতে ৱৰ্ড যে আছিলে, যদি এইটো 8 নম্বৰটো যদি এইটো নোৱাৰা মানে 3 নম্বৰটো যদি নোৱাৰা তেনেহ'লে তোমালোকে বেলেগ লিখিব পাৰিবা, মানে যদি নোৱাৰা এইটো লিখিব পাৰা। তাৰপিছতে নেক্সট পেজলৈ আহিছোঁ। নেক্সট পেজত দিয়া আছিলে যে নিম্নলিখিত অৱতৰণ কি প্ৰশংস ব্যাখ্যা কৰোঁ। ব্যাখ্যা কৰিবলৈ আহিছিলে। চ' ব্যাখ্যা ক নম্বৰত দিয়া আছিলে নাইবা 8 নম্বৰ 2টা লিখিব লাগে। কৰ দিয়া আছিলে এইটো চোৱা, এইটো যদি নোৱাৰা তোমালোকে এইটো লিখিবা। আকৌ খ নম্বৰ দিয়া আছিলে, খ নম্বৰ যদি এইটো নোৱাৰা তেনেহ'লে এইটো লিখিব পাৰা। যিকোনো 4 নম্বৰকৈ দিয়া আছে এটাত, যিকোনো 2টা লিখিলে 8 মাৰ্ক। তাৰপিছতে চোৱা নিম্নলিখিত মেঘ সে কিন্হি দো মুহাৱৰ কা বাক্য মে প্ৰয়োগ কৰোঁ। চ' এইটো তোমালোকৰ যিকোনো 2টা লিখিবা। মে সে কিন্হি দো যিকোনো 2টা লিখিব দিছে, যিকোনো 2টা লিখিলে হ'ল। তাৰপিছত খ নম্বৰটো দিয়া আছে নিম্নলিখিত মে সে কিন্হি চাৰ কে লিংগ নিৰ্ণয় কৰোঁ। চ' লিংগ তোমালোকে জানা পুৰুষবাচক বা মহিলাবাচক তেনেকুৱা ধৰণৰ। চ' প্ৰথমে দিয়া আছিলে শৰীৰ, তাৰপিছত ডাল, নৰ, কোৱা, পুলিচ, সদাগৰ, দিমাগ। চ' এইবিলাক তোমালোকে নিৰ্ণয় কৰিব লাগে। ধৰি লোৱা লিংগ নিৰ্ণয় কেনেকৈ কৰিবা, 2টা বাকচ বনাই ল'বা। এনেদৰে বাকচ বনাই লৈ ইয়াতে লিখিবা স্ত্ৰীলিংগ বুলি লিখিবা। তাৰপিছত আছে পুলিংগ বুলি লিখিবা, স্ত্ৰীলিংগ আৰু পুলিংগ। চ' স্ত্ৰীলিংগবিলাক এনেদৰে লিখিবা, তাৰপিছত পুলিংগবিলাক এনেদৰে লিখিবা, তেতিয়া নিৰ্ণয় লিংগ হৈ যাব, মানে চিনাক্ত কৰিব লাগে। তাৰপিছত দিয়া আছিলে চোৱা যে নিম্নলিখিত মে সে কিন্হি দো কি সংথি কৰোঁ। সন্ধি ভংগাৰ বা জোৰ লগাব দিছিলে। লোকোক্তি, সম, যোগ, বাদ এইবিলাক দিছিলে, তোমালোকে চাই ল'বা। ইয়াৰে তোমালোকৰ যিকোনো 2টা কৰিব লাগে। তাৰপিছত আকৌ নেক্সট কুৱেশ্যনটো চোৱা নিম্নলিখিত মে সে কিন্হি চাৰ কে বহুবচন ৰূপ বনাও। বহুবচন ৰূপ মানে কেনেকৈ বনাবা চোৱা। চ' যদি আমি এইটো চাওঁ, প্ৰথমে আছে ডাকু, তাৰপিছত কিতাপ, নদী, সাধু, চেষ্টা এইবিলাক কি লিখা আছে এইটো। তাৰপিছত তিথি। চ' যদি আমি মানুহৰ কথা কওঁ, মানুহ যদি ইয়াত লিখা থাকিলেহেঁতেন তেনেহ'লে আমি বহুবচনৰ ক্ষেত্ৰত কি হ'ব মানুহবোৰ। যাতে কিতাপ লিখা আছে, কিতাপৰ ক্ষেত্ৰত কি হ'ব কিতাপসমূহ এনেকুৱা দৰে লিখিব লাগে। নদীবোৰ এনেকুৱা অসমীয়াত হ'লে হিন্দীতো তেনেকুৱাই তোমালোকে বনাই লিখিব পাৰিবা। চ' তাৰপিছত চোৱা নিম্নলিখিত মে সে কিন্হি চাৰ কে এক পৰ্যায়বাচী শব্দ লিখো। পৰ্যায়বাচী শব্দ মানে হৈছে একে একে থকা শব্দ। মানে ধৰি লোৱা তোমালোকে যিকোনো এটা অৰ্থ, মানে তোমালোকে পৰ্যায়বাচী শব্দৰ বিষয়ে যদি জানিব বিচাৰা তেনেহ'লে এটা উদাহৰণ লৈ চাবা যে নাম তোমালোকৰ 3টা 4টা হ'ব পাৰে, কিন্তু অৰ্থ একেটাই বুজাব। চ' চোৱা এতিয়া পথ, ধৰি লওঁ অসমীয়াতে ধৰি লওঁ, এইটো যিটো লিখিছোঁ মই পথ।
সো পথক আমি কি শব্দ আৰু ব্যৱহাৰ কৰিব পাৰো? ৰাস্তা, পথ, আমি কি লিখিব পাৰো আৰু ৰাস্তা লিখিব পাৰো, পথ, ৰাস্তা, আৰু কি লিখিব পাৰো? কিছুমানে সড়ক বুলিও কয়। সো এনেকুৱা ধৰণে লিখিব পাৰি আমি পথ, ৰাস্তা। ঠিক আছে? সো এনেকুৱা ধৰণৰ শব্দবিলাক তোমালোকে জানি থৈ দিবা। ঠিক আছে? সো আৰু যদি কোৱা হয়, ইয়াতে প্ৰথমে কোৱা হৈছিলে যে গণেশ, তাৰপিছত পথ, আকাশ, দানৱ, সুন্দৰ, বিধান। সো পথ তোমালোকে কি লিখিব পাৰা? সড়ক বুলিও লিখিব পাৰা। পথ ইকুৱেল সড়ক লিখিব পাৰা, সড়ক। ঠিক আছে? হিন্দীত এনেদৰে সড়ক লিখিব পাৰা। তাৰপিছতে যিটো আকাশ দি আছে, আসমান বুলি লিখিব পাৰা। আসমান আৰু আকাশ একেই। আকাশ, আসমান একেই হ'ব। ঠিক আছে? সো এনেদৰে লিখিব পাৰা যিবিলাক পৰ্যায়বাচী শব্দবিলাক। সো তাৰপিছত নেক্সট কুৱেশ্যনলৈ একবাৰ যে নেক্সট কুৱেশ্যনটো চোৱা যে নিম্নলিখিত অনেক শব্দকে লিয়ে এক শব্দ লিখো। মানে যিকোনো সাইডে লিখিব লাগে। যেহেতু তোমালোকৰ টোটেল 2 মাৰ্ক দিয়া আছে যিকোনো সাইডটা, দুটা লিখিলে 1 মাৰ্কস পাবা। সো মানে এটি কি কৈছে, এটা শব্দত প্ৰকাশ কৰিব দিছে। নিম্নলিখিত অনেক শব্দকে লিয়ে এক শব্দ। সো जो बहुत जानता है, আই থিংক এইটো জ্ঞানী হ'ব লাগে, জ্ঞানী। সো যিয়ে সকলো জানে, जो বহুত জানে, যিয়ে বেছি জানে। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে চাই ল'বা। তাৰপিছত চোৱা 6 নম্বৰটো, নিম্নলিখিত में से किन्हीं चार के বিপৰীত শব্দ দো। সো বিপৰীত শব্দ মানে তোমালোকে নিশ্চয় জানা। সো বিপৰীত শব্দবোৰ এনেদৰে লিখিব পাৰা। ওপৰত লিখিবা যে বিপৰীত শব্দ এনেদৰে লিখিবা। তাৰপিছত এনেকুৱা ধৰণে বাকচ বনাই লিখিব পাৰা, নাইবা এনেকুৱা ধৰণে লিখিব পাৰা। ধৰি লোৱা দিন। সো এটা তোমালোকৰ দিন এনেকুৱা হ'ব, হয়নে? সো দিন ইকুৱেল কি হ'ব? ৰাত হ'ব, ৰাত। দিন হলে ৰাত হ'ব, মানে এনেদৰে বিপৰীত শব্দ লিখিব লাগে। ওপৰত লিখি ল'ব বিপৰীত শব্দ বুলি এনেদৰে। ঠিক আছে? সো এইটো দিয়া আছিলে অথম, অৰ্থ, গণতন্ত্ৰ, তাৰপিছত কীতন্ত্ৰ, পতন। পতনৰ বিপৰীত শব্দ পতন মানে ধ্বংস, আই থিংক। সো এইটো তোমালোকে চাই ল'বা। সন্মান, সন্মান কি হ'ব? সন্মান হলে অসমীয়াত সন্মান, অসন্মান হ'ব। তো সন্মান, অসন্মান এনেকুৱা ধৰণে বিপৰীত শব্দবিলাক লিখিবা। তাৰপিছতে নেক্সট কুৱেশ্যনটো চোৱা, নিম্নলিখিত বাক্য में से किन्हीं दो को শুদ্ধ করো। শুদ্ধ কৰিব দিছে। পিতাজী আপ যাও। সো এইবিলাক তোমালোকে চাই ল'বা। সো বাকী কুৱেশ্যনখিনিও তোমালোকে চাই যাব পাৰা। এনেকুৱা ধৰণে কুৱেশ্যনবিলাক দিয়া আছিলে। 12 নম্বৰত দিয়া আছিলে নিম্নলিখিত বাক্য का অনুবাদ হিন্দী में करो। সো ইয়াতে আই ক্যান প্লে ফুটবল, मैं ফুটবল খেল सकता हूँ এনেকুৱা হ'ব। তাৰপিছত আই লাইক দিছ ড্ৰেছ, Rohit did not do well in the best. Can you tell a new story today? এইটো কি হ'ব? এনেকুৱা হ'ব যে can you tell a new story today? क्या तुम आज मुझे एक नया story सुनाओगी? এনেকুৱা হ'ব। ঠিক আছে? অলপ বেলেগ হ'ব পাৰে, সেইখিনি চাই ল'বা। তাৰপিছত we can travel by a bus, train or an airplane. So এইখিনি আছিলে কুৱেশ্যনখিনি।